হিন্দু সেনাই পাতিবলৈ নিদিলে সংবাদমেল। অসমত মুছলমান বেদখলকাৰীক উচ্ছেদৰ বিষয়ে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত এখন সংবাদমেল আয়োজন কৰা হৈছিল। পিপলছ ট্ৰিবিউনেল নামৰ সভাৰ আয়োজক আছিল সমাজকৰ্মী হৰ্ষ মেণ্ডৰ, জৱাহৰ চিৰকাৰ, ইকবাল আনচাৰীকে ধৰি কেইবাজনো লোক। তেওঁলোকে অসমত মুছলমানৰ ওপৰত চৰকাৰে কৰা নিৰ্যাতনৰ বিষয়ে প্ৰকাশ কৰিবলৈ সেই সংবাদমেল আয়োজন কৰিছিল। অসম নাগৰিক সন্মিলনৰ দ্বাৰা আয়োজিত সমাৱেশত অংশগ্ৰহণ কৰা কেইজন লোকে কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত পিপলছ ট্ৰিবিউনেললৈ সাংবাদিকক নিমন্ত্ৰণ জনাইছিল। কিন্তু সংবাদমেলৰ সময়ত কনষ্টিটিউশ্যন ক্লাবত হুলস্থুলৰ সূচনা কৰিলে হিন্দু সেনা নামৰ সংগঠনটোৱে। জানিব পৰা মতে এই হিন্দুত্ববাদী সংগঠনৰ সদস্য আচম্বিতে সভাকক্ষত উপস্থিত হ'ল। তেওঁলোকে অযথা হুলস্থুল কৰি পৰিৱেশ উত্তপ্ত কৰি তুলিলে। জয় শ্ৰীৰাম শ্লোগান ধৰি সভা বন্ধ কৰিবলৈ উদ্যোক্তাক বাধ্য কৰিলে এইসকল হিন্দুত্ববাদীয়ে। তেওঁলোকৰ অতপালিৰ বাবে উদ্যোক্তাই ভাষণ দিব নোৱাৰিলে। এই সভাখন আয়োজন কৰা প্ৰতিজন লোকেই শেহতীয়াকৈ অসম ভ্ৰমণ কৰিছিল। তেওঁলোকে নাগৰিক সন্মিলনৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বুজ লৈছিল। সেই কথাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিবলৈ সংবাদমেল অনুষ্ঠিত কৰিছিল হৰ্ষ মেণ্ডৰকে প্ৰমুখ্য কৰি সকলো কেইবাজনো লোকে। কিন্তু তেওঁলোকক শান্তিৰে সংবাদমেল সম্বোধন কৰিবলৈ সুযোগ প্ৰদান নকৰিলে হিন্দু সেনাই। এই নৱগঠিত সংগঠনটোৱে পিপলছ ট্ৰিবিউনেলৰ সময়তেই সভাকক্ষত দিলে জয় শ্ৰীৰাম শ্লোগান। ঘটনাটোক লৈ দিল্লীৰ বিদ্যুৎ স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি হৈছে। কিয়নো কনষ্টিটিউশ্যন ক্লাবত পূৰ্বৰে পৰা অসমৰ নানা প্ৰসংগক লৈ সংবাদমেল আয়োজন কৰা হৈছিল। এইবাৰ উচ্ছেদৰ বিষয়ে দেশব্যাপী প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল বিদ্যুৎ নাগৰিকে। তেওঁলোকে শান্তিপূৰ্ণভাৱে আয়োজন কৰা পিপলছ ট্ৰিবিউনেল বন্ধ কৰি দিলে হিন্দুত্ববাদীয়ে। এই ঘটনাটোক সহজভাৱে লোৱা নাই প্ৰগতিশীল সমাজে। অৱশ্যে পৰৱৰ্তী সময়ত আয়োজকে বক্তব্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে। অসম ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱা বিদ্যুৎ নাগৰিকৰ প্ৰতি হিন্দুত্ববাদীৰ বিতৃষ্ণাক লৈও প্ৰশ্নৰ উদ্ৰেক হৈছে। জানিব পৰা মতে কেইবাজনো উদ্যোক্তাক হিন্দু সেনাৰ সদস্যই আক্ৰমণৰ চেষ্টা চলাইছিল। জৱাহৰ চিৰকাৰ, ৱাজাহাট হাবিবুল্লাকে ধৰি কেইবাজনো লোকক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ফলত কনষ্টিটিউশ্যন ক্লাবত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। হিন্দু সেনাই পাতিবলৈ নিদিলে সংবাদমেল। অসমত মুছলমান বেদখলকাৰীক উচ্ছেদৰ বিষয়ে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত এখন সংবাদমেল আয়োজন কৰা হৈছিল। পিপলছ ট্ৰিবিউনেল নামৰ সভাৰ আয়োজক আছিল সমাজকৰ্মী হৰ্ষ মেণ্ডৰ, জৱাহৰ চিৰকাৰ, ইকবাল আনচাৰীকে ধৰি কেইবাজনো লোক। তেওঁলোকে অসমত মুছলমানৰ ওপৰত চৰকাৰে কৰা নিৰ্যাতনৰ বিষয়ে প্ৰকাশ কৰিবলৈ সেই সংবাদমেল আয়োজন কৰিছিল। অসম নাগৰিক সন্মিলনৰ দ্বাৰা আয়োজিত সমাৱেশত অংশগ্ৰহণ কৰা কেইজন লোকে কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত পিপলছ ট্ৰিবিউনেললৈ সাংবাদিকক নিমন্ত্ৰণ জনাইছিল। কিন্তু সংবাদমেলৰ সময়ত কনষ্টিটিউশ্যন ক্লাবত হুলস্থুলৰ সূচনা কৰিলে হিন্দু সেনা নামৰ সংগঠনটোৱে। জানিব পৰা মতে এই হিন্দুত্ববাদী সংগঠনৰ সদস্য আচম্বিতে সভাকক্ষত উপস্থিত হ'ল। তেওঁলোকে অযথা হুলস্থুল কৰি পৰিৱেশ উত্তপ্ত কৰি তুলিলে। জয় শ্ৰীৰাম শ্লোগান ধৰি সভা বন্ধ কৰিবলৈ উদ্যোক্তাক বাধ্য কৰিলে এইসকল হিন্দুত্ববাদীয়ে। তেওঁলোকৰ অতপালিৰ বাবে উদ্যোক্তাই ভাষণ দিব নোৱাৰিলে। এই সভাখন আয়োজন কৰা প্ৰতিজন লোকেই শেহতীয়াকৈ অসম ভ্ৰমণ কৰিছিল। তেওঁলোকে নাগৰিক সন্মিলনৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বুজ লৈছিল। সেই কথাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিবলৈ সংবাদমেল অনুষ্ঠিত কৰিছিল হৰ্ষ মেণ্ডৰকে প্ৰমুখ্য কৰি সকলো কেইবাজনো লোকে। কিন্তু তেওঁলোকক শান্তিৰে সংবাদমেল সম্বোধন কৰিবলৈ সুযোগ প্ৰদান নকৰিলে হিন্দু সেনাই। এই নৱগঠিত সংগঠনটোৱে পিপলছ ট্ৰিবিউনেলৰ সময়তেই সভাকক্ষত দিলে জয় শ্ৰীৰাম শ্লোগান। ঘটনাটোক লৈ দিল্লীৰ বিদ্যুৎ স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি হৈছে। কিয়নো কনষ্টিটিউশ্যন ক্লাবত পূৰ্বৰে পৰা অসমৰ নানা প্ৰসংগক লৈ সংবাদমেল আয়োজন কৰা হৈছিল। এইবাৰ উচ্ছেদৰ বিষয়ে দেশব্যাপী প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল বিদ্যুৎ নাগৰিকে। তেওঁলোকে শান্তিপূৰ্ণভাৱে আয়োজন কৰা পিপলছ ট্ৰিবিউনেল বন্ধ কৰি দিলে হিন্দুত্ববাদীয়ে। এই ঘটনাটোক সহজভাৱে লোৱা নাই প্ৰগতিশীল সমাজে। অৱশ্যে পৰৱৰ্তী সময়ত আয়োজকে বক্তব্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে। অসম ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱা বিদ্যুৎ নাগৰিকৰ প্ৰতি হিন্দুত্ববাদীৰ বিতৃষ্ণাক লৈও প্ৰশ্নৰ উদ্ৰেক হৈছে। জানিব পৰা মতে কেইবাজনো উদ্যোক্তাক হিন্দু সেনাৰ সদস্যই আক্ৰমণৰ চেষ্টা চলাইছিল। জৱাহৰ চিৰকাৰ, ৱাজাহাট হাবিবুল্লাকে ধৰি কেইবাজনো লোকক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ফলত কনষ্টিটিউশ্যন ক্লাবত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।